সকল এইবিধ কি হয় আপোনালোকে চিনি পাইছেনে? পকা পকা খুব ধুনীয়া কালাৰটো দেখিছেনে? এইবিধ আহোম বগৰী নে নৰা বগৰী কয়, আপোনালোকে স্পষ্টকৈ মোক কমেণ্ট বক্সত জনাব। আৰু অলপ টেঙা হয়, যদিও পকা টেঙা হয় আৰু নিমখ জলকীয়া লগাই খাবলৈ খুব ভালেই পাওঁ, কিন্তু ইমানখিনি খোৱা অসম্ভৱ কথা। সেইটো কাৰণে এইবাৰ ভাবিছোঁ আহোম বগৰী বা নৰা বগৰী যিয়ে নহওক কিয় আচাৰ ৰাখিম, পকা বগৰী। আৰু এইখিনি আচাৰ ৰাখিবৰ বাবে মই নিমখত সানি ৰখা নাই, হালধিত সানি দিম আৰু হালধিত সানি এৰতে দিম। আৰু ৰ'দ এতিয়া খুব বেছি চোকা, ৰ'দোৱালে হৈ যাব। আৰু এইখিনি ধুনীয়াকৈ হালধি সানি এয়া ৰ'দোৱাম, এইখিনি মেলি লৈছোঁ। আৰু পকা বগৰীৰে এই বগৰীবিধৰ আচাৰ এইবাৰ প্ৰথম প্ৰস্তুত কৰিবলৈ লৈছোঁ। আৰু তাৰ বাবে মই এয়া দেখিছেনে, মছলাখিনি ভাজি লৈছোঁ। জলকীয়া, তেজপাত আৰু পাঁচফোৰণ আৰু জিৰা গুটি অলপ বেছি আছে। আৰু ৰ'দোৱাৰ পিছত এয়া বগৰীখিনি দেখিছে ধুনীয়া হৈছে, কালাৰটো খুব বেছি ভাল হৈছে। আৰু ইয়াত মই কেৰাহীখিনিত আচাৰখিনি প্ৰস্তুত কৰিবৰ বাবে এয়া আদা অলপ কাটি লৈছোঁ আৰু কেৰাহীত তেল গৰম কৰি লৈছোঁ। আৰু মছলাখিনি খুব ধুনীয়া মলমলাইছে, নাকত খুন্দা মাৰিছে গোন্ধই। আৰু কেঁচা আদাখিনি, কুটি লোৱা আদাখিনি গৰম তেলত মই দি লৈছোঁ। আৰু এইখিনি প্ৰথমে ভাজি লৈছোঁ, কেঁচা যিহেতু। আৰু ইয়াত ইচ্ছা কৰিলে জলকীয়া, কেঁচা জলকীয়া অলপ বেছিকৈ এড কৰিবও পাৰিলেহেঁতেন, কিন্তু মই নাই কৰা, মোৰ ওচৰত বৰ বেছি জলকীয়া নাই। আৰু এইবাৰ এনেকৈ প্ৰস্তুত কৰিব লৈছোঁ, অলপ বেলেগ ধৰণে। আগতে প্ৰস্তুত কৰোঁ অলপ বেলেগ ধৰণে, এইবাৰ অলপ বেলেগকৈ কৰিছোঁ। আৰু তেলখিনি গৰম কৰি আদাখিনি দিছোঁ, আৰু লগতে ইয়াত নিমখ দিছোঁ, হালধি দিছোঁ। আৰু এইখিনি অকণমান টাইম ভাজিম। আৰু ইয়াতে খুন্দি থোৱা মছলাখিনিও দি দিম। আৰু বৰ বেছি টাইম নাভাজোঁ, বৰ বেছি টাইম যদি ভাজি দিওঁ মছলাখিনি গোন্ধ নাইকিয়া হৈ যাব। আৰু সেইটো কাৰণে তেলত বৰ বেছি নাভাজোঁ, অকণমান টাইমে ভাজিম। আৰু অকণমান টাইম ভজাৰ পিছতে এইখিনি নমাই ৰাখি দিম। আৰু গৰমে গৰমে আচাৰখিনি নিদিওঁ, ঠাণ্ডা হৈ যোৱাৰ পাছত আচাৰখিনি ইয়াত এড কৰিম। আৰু এইখিনি ভাজি হৈছেগৈ। আৰু এনেধৰণৰ নতুন অলপ পদ্ধতি লৈ পেলাই আচাৰ প্ৰস্তুত কৰিব লৈছোঁ। আৰু এই বগৰী আচাৰো প্ৰথমবাৰ মই প্ৰস্তুত কৰিব লৈছোঁ। যদি ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছেনে, বগৰীখিনি এড কৰি লৈছোঁ। আৰু খুব ধুনীয়া কালাৰ হৈছে। পকা বগৰীৰে মই মছলাখিনি সানি লৈছোঁ। আৰু অলপ নিমখ কম হোৱা যেন লাগিলে, সেইটো কাৰণে নিমখ এড কৰি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ মছলাখিনি সানি অলপ তেলেৰে ডুবাই এসপ্তাহমান ৰাখি দিব লাগিব। তাৰপিছত এই আচাৰ খাব পৰা হ'বগৈ। আৰু এতিয়া খেতিৰ ছিজন যিহেতুকে সকলো ধৰণৰ আচাৰ মানে শেষ হৈ যাব। আৰু বৈয়ামটোত যেতিয়া ভৰাইছোঁ, কালাৰ খুব ধুনীয়া হৈছে, খাওঁ যেন লাগি গৈছে। আৰু কেৰাহীত যিখিনি মছলা অলপ লাগি আছে, সেইখিনিও তেল অলপ ঢালি কেঁচা তেলেই দিছোঁ। আৰু এয়া কালাৰ দেখিছেনে, খুব ধুনীয়া হৈছে, খাওঁ লগাকৈ। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ প্লিজ আপোনালোকে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ধন্যবাদ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লগ পাম।